নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ। বন্ধুসকল, অংগনবাড়ী শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে আৰু এই লৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে। বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰলৈ এইবাৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ জৰিয়তে, কোনো অংগনবাড়ী কৰ্মী সহায়িকাৰ জৰিয়তে নহয়। আৰু কেন্দ্ৰীয় চৰকাৰে এইবাৰ বাধ্যবাধকতাত পৰিব নেকি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ কাৰণে। আৰু কেন্দ্ৰীয়ভাৱে যদি দৰমহা বৃদ্ধি পায়, এই খবৰখিনি অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে কিয় মজাৰ খবৰ হ'ব, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আলোকপাত কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, অংগনবাড়ী তথা চিটু এফিলিয়েটেড কৰ্মচাৰীসকলৰ নিয়মিত খবৰ লাভ কৰিবলৈ চেনেলটোলৈ যদি আপুনি নতুন ভৰি ৰাখিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 37,000 অংগনবাড়ী শ্ৰমিকৰ সন্মানীয় ধন বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰলৈ চৰকাৰে আগবঢ়াইছে। সচিবালয়ত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত হোৱা বৈঠকত মহিলা সবলীকৰণ আৰু শিশু উন্নয়ন মন্ত্ৰী ৰেখা আৰিয়াই ৰাজ্যত চলি থকা আঁচনিসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। উত্তৰাখণ্ডে ৰাজ্যৰ 37,000 অংগনবাড়ী শ্ৰমিকৰ সন্মানীয় ধন বৃদ্ধিৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ আগবঢ়াইছে। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত ৰাজ্যিক মহিলা সবলীকৰণ আৰু শিশু উন্নয়ন মন্ত্ৰী ৰেখা আৰিয়াই এই প্ৰস্তাৱ আগবঢ়ায়। সচিবালয়ত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত হোৱা বৈঠকত মহিলা সবলীকৰণ আৰু শিশু উন্নয়ন মন্ত্ৰী ৰেখা আৰিয়াই ৰাজ্যত চলি থকা আঁচনিসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। কোৱা হৈছে যে ৰাজ্যত 41,138টা অংগনবাড়ী কেন্দ্ৰ আছে, য'ত প্ৰায় 37,000 অংগনবাড়ী শ্ৰমিক নিয়োজিত। অংগনবাড়ী কৰ্মীক প্ৰতি মাহে 9,300 টকাকৈ সন্মানীয় ধন প্ৰদান কৰা হৈছে। তেওঁলোকৰ সন্মানীয় ধন বৃদ্ধি কৰাৰ সমান্তৰালকৈ ওখ পাহাৰীয়া অঞ্চলত চলি থকা অংগনবাড়ী কেন্দ্ৰসমূহ বৃদ্ধি কৰাৰ লগতে পৰিপূৰক পুষ্টিৰ পৰিমাণো বৃদ্ধি কৰিব লাগে। অংগনবাড়ী শ্ৰমিকৰ প্ৰশিক্ষণৰ বাবে আৰ্থিক মানদণ্ড বৃদ্ধি কৰিব লাগে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে উপযুক্ত প্ৰচেষ্টাৰ আশ্বাস দিয়ে। সভাত সঞ্চালক প্ৰশান্ত আৰ্য, উপ সঞ্চালক বিক্ৰম সিং, মুখ্য পৰীক্ষা বিষয়া মোহিত চৌধুৰী, মুখ্য পৰীক্ষা বিষয়া অঞ্জনা গুপ্তা, ৰাজ্যিক প্ৰকল্প বিষয়া আৰতি বলোদী, শিশু উন্নয়ন প্ৰকল্প বিষয়া অৰুণা চামোলা উপস্থিত থাকে। তো বন্ধুসকল, ইয়াতে দেখিব পাইছে, এইটো উত্তৰাখণ্ড গভৰ্ণমেণ্টে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে আৰু এটি উপযুক্ত সঁহাৰি কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ পৰা লাভ কৰা বুলি ইয়াতে উল্লেখ কৰা হৈছে। তো বন্ধুসকল, এই খবৰখিনি যদিও উত্তৰাখণ্ডৰ, এইটো কিন্তু প্ৰত্যেক ৰাজ্যৰ অংগনবাড়ী কৰ্মীৰ বাবে এটি মজাৰ খবৰ হ'ব, কিয়নো যেতিয়াই কেন্দ্ৰীয়ভাৱে উত্তৰাখণ্ড চৰকাৰে দিয়ক, অসম চৰকাৰে দিয়ক, যিকোনো ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰা মানে কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা মানে গোটেই ভাৰতবৰ্ষৰ ৰাজ্য চৰকাৰৰ অধীনত থকা অংগনবাড়ী শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি পোৱাটো বুজাব। তো বন্ধুসকল, যদি অংগনবাড়ী শ্ৰমিকসকলৰ দৰমহা উত্তৰাখণ্ড ৰাজ্য চৰকাৰৰ হেঁচাত বা যিকোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিবলৈ বাধ্যবাধকতাত পৰে, তেতিয়াহ'লে কিন্তু এইটো অংগনবাড়ী শ্ৰমিকসকলৰ কাৰণে এটা মিৰাকেল হৈ যাব, এটা চমৎকাৰ হৈ যাব, এইটো মজাৰ খবৰ হৈ যাব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।